হোজাই জিলাৰ লামডিং সমষ্টিৰ চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ উন্নয়নৰ নমুনা। পৰ্যাপ্ত শিক্ষকৰ অভাৱত পাঠদান কৰি চলিছে লংকাৰ নখুটি হাইস্কুল আৰু উদালি ফুলতলি হাইস্কুলত। নখুটি হাইস্কুলত 700জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ 9জন শিক্ষক। খালী হৈ আছে শিক্ষকৰ বহু পদ। ইফালে অসমীয়া সমাজ বিজ্ঞান আৰু হিন্দী শিক্ষক নোহোৱাকৈ চলি আছে সোণালী জয়ন্তী বৰ্ষ গৰকা উদালি ফুলতলি হাইস্কুলৰ পাঠদান প্ৰক্ৰিয়া। ৰাইজৰ দান বৰঙণিৰে স্থানীয় দুজন শিক্ষিত যুৱকক শিক্ষক হিচাপে লৈ চলাই আছে বিদ্যালয়খন। শিক্ষকৰ অভাৱত এনেদৰে শিক্ষাদান প্ৰক্ৰিয়াত সৃষ্টি হোৱা সমস্যাই চিন্তিত কৰি তুলিছে অভিভাৱকসকলক। এই বিদ্যালয় দুখনৰ দুৰৱস্থাৰ সবিশেষ আমাক জনাব লংকাৰ সাংবাদিক সঞ্জীৱ শইকীয়াই। হয়, নিশ্চিতভাৱে আমি উপস্থিত আছোঁ ফুলতলি হাইস্কুলত। আমাৰ কেমেৰা সহযোগ এটা দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক, ফুলতলি হাইস্কুলৰ সোণালী জয়ন্তী উৎসৱ। ইতিমধ্যে 50টা বছৰ গৰকিলে এই বিদ্যালয়খনে। এই বিদ্যালয়খনৰ পৰা চিকিৎসক, অভিযন্তা, ACS বিষয়ালৈকে তেওঁলোকে আগুৱাই লৈ গৈছে। এই বিদ্যালয়ত পঢ়িয়ে তেওঁলোকে এই উচ্চ পদস্থ পদত তেওঁ অধিষ্ঠিত হৈছে। কিন্তু আজি বৰ্তমান সময়ত এই বিদ্যালয়খনত শিক্ষকৰ নাটনিৰ অভাৱত বিদ্যালয়ৰ পৰা কিন্তু ছাত্ৰ ছাত্ৰী অন্য বিদ্যালয়লৈ গুচি যাব এটা পৰিৱেশ হৈছে। আমি পোনে পোনে প্ৰধান শিক্ষকগৰাকীৰ ওচৰলৈ যাব পাৰোঁ। ছাৰ, কি ক'ব, কেইজন শিক্ষক আছে, কেইজন ছাত্ৰ ছাত্ৰী আছে? বৰ্তমান আমাৰ স্কুলত টিচিং ষ্টাফ মোকে লৈ পেলাই আমি 4জন আছোঁ। প্ৰধান শিক্ষকৰ দায়িত্ব মই যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা গ্ৰহণ কৰিছোঁ। আৰু অতিৰিক্ত শিক্ষক মোৰ বাহিৰে আৰু 3জন আছে। 2জন ছায়েন্স টিচাৰ আছে আৰু 1জন আৰ্টছ টিচাৰ আছে। আৰু এইখিনি শিক্ষকৰে আমি নৱম আৰু দশম শ্ৰেণীৰ মুঠতে 213জন আমাৰ শিক্ষা ক্ষেত্ৰমতে ছাত্ৰ ছাত্ৰী আছে। আমাৰ নিয়মিতভাৱে আমি মানে পাঠদানবিলাক কৰাওঁ, কিন্তু আমাৰ বহুত কষ্ট হৈ পৰে। আৰু লগতে কোনটো বিষয়ে শিক্ষক নাই আচলতে? কোনটো বিষয়ে শিক্ষক নাই আচলতে আমাৰ অসমীয়া পঢ়াবলৈ আৰু ছ'চিয়েল ছায়েন্স পঢ়াবলৈ আৰু হিন্দী ইলেক্টিভ এটা ছাবজেক্ট আছে হিন্দী, এইখিনি পঢ়াবলৈ আমাৰ শিক্ষক নাই। ছায়েন্স টিচাৰ, মেথছ টিচাৰ আমাৰ আছে। আমি 3জনেই আছোঁ ছায়েন্স মেথছ টিচাৰ, কিন্তু আৰ্টছ গ্ৰেজুৱেট টিচাৰ আমাৰ একেবাৰেই নাই। মানে আপোনাৰ নিয়ম মতে এইখন বিদ্যালয়ত 8জন শিক্ষক থাকিব লাগে। যিটো চৰকাৰী নিয়ম, সেই নিয়ম মতে কমেও 8জন শিক্ষক থাকিব লাগে। 25জনৰ বিপৰীতে 1জন শিক্ষক। আমি পোনে পোনে অন্য এজন সচেতন নাগৰিক, কি ক'ব এই বিদ্যালয়ৰ দুৰৱস্থা? নাই, প্ৰথম মানে আমি সোণালী জয়ন্তী উদযাপন কৰিলোঁ দুদিনীয়া কাৰ্যসূচীৰে 31 আৰু 1 ফেব্ৰুৱাৰী। আৰু বিদ্যালয়খনত লগৰ বিদ্যালয় 50 বছৰ এইখনে গৰকিলে বাকীসমূহ বহু অনুষ্ঠান পিছত গঢ় লৈ মানে হায়াৰ ছেকেণ্ডেৰীলৈ ৰূপান্তৰিত হৈছে। আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম, আমি IS ছাৰকো মাতিছিলোঁ, DC ছাৰক মাতিছিলোঁ, কিন্তু বিশেষ জৰুৰী কাম থকাৰ কাৰণে অনুষ্ঠানত নাহিলে। আমি অনুৰোধ জনাম, মাত্ৰ 4জন শিক্ষক আছে। প্ৰধান শিক্ষকগৰাকী ইফালে সিফালে অফিচ মেইনটেনেন্স গুচি যায়, বাকী থাকিব 3জন শিক্ষকে। 213জনৰ বিপৰীতে 3জন শিক্ষকটো সম্ভৱ নহয়। এই কথাটো অসমৰ মানে সন্মানীয় মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা বিভাগীয় বিষয়ক আমি দৃষ্টিগোচৰ কৰিছোঁ। আৰু আমি বিচাৰিছোঁ মানে MA থকা মানে শিক্ষক নিযুক্তি দিব লাগে। তেতিয়া এখন হায়াৰ ছেকেণ্ডাৰীলৈ ৰাইজৰ সহযোগতেই হওক আমি ৰূপান্তৰ কৰিবলৈ সুবিধা পাম। বাকী যিসকলক আমাক এপইণ্টমেণ্ট দিব, যিসকল শিক্ষাগুৰুসকলক তেওঁলোকে মানে হাই কোৱালিফিকেশ্যন দিলে আমাৰ ভাল হয়। আমি হায়াৰ ছেকেণ্ডাৰী কৰিবলৈ পৰৱৰ্তী সময়ত এটা সুবিধা হ'ব স্কুলখনে। আৰু এই বৃহত্তৰ এৰিয়াৰ প্ৰায় 30,000 জনবসতি এৰিয়া কভাৰ কৰি আছে স্কুলখনে। কিন্তু আজিৰ তাৰিখত শিক্ষক নথকাৰ কাৰণে দূৰ দূৰান্তিলৈ আৰু বহু ছাত্ৰ ছাত্ৰী বঞ্চিত হ'ব লগা হৈছে এই সময়ত শিক্ষাদানৰ পৰা। বৰ আচৰিত কথা। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কথা ক'ব লাগিব, ইংৰাজী, অসমীয়া আৰু হিন্দী পঢ়োৱা শিক্ষক কিন্তু এই বিদ্যালয়ত নাই। আমি পোনে পোনে এজন স্থানীয় লোকহে যাব বিচাৰোঁ, কি ক'ব ছাৰ? কি ক'ম আৰু, বৰ দুখৰ বিষয়। বিদ্যালয়খনত বহুদিনৰ পৰা শিক্ষকৰ নাটনি। ইতিমধ্যে হয়তো 2জন শিক্ষক আমাৰ স্কুলত দিছিলে, দিয়াৰ পিছত এতিয়া 4জনহে হৈছে। 4জনত প্ৰধান শিক্ষকজনটো আৰু ক্লাছত যোৱাৰ সময়ে নাপায়। বাকী 3জনৰ ভিতৰত 2জনটো ছায়েন্স টিচাৰ, অন্য ধৰক অসমীয়া বা ছ'চিয়েল ছায়েন্স। এনে বাহিৰৰ শিক্ষিত যুৱক যুৱতীক নিয়োগ কৰিছে নেকি? ইয়াৰ আমাৰ কাৰ্যকৰী কমিটিয়ে বাহিৰৰ 2জন শিক্ষক ইতিমধ্যে নিযুক্তি দিছে। তেওঁলোকে শিক্ষাদান কৰি আছে। পইচাটো ক'ৰ পৰা দিয়ে? পইচা তেওঁলোকে টকা পইচাটো লোৱাই নাই, ৰাইজৰ ফালৰ পৰা ৰাইজে আমি কালেকশ্যন কৰি দি আছোঁ তেওঁলোকক। এই 2জনে আমাক সহায় কৰি আছে, কিন্তু তেওঁলোকে কিমান দিননো আমাক সহায় কৰিব? এটা কথা ক'ব লাগিব, কিন্তু বৰ্তমানৰ যিটো শিক্ষা ব্যৱস্থা আপোনালোকে শুনিছে, ভাৰতীয় শিক্ষক লৈ আচলতে এনেদৰে বিদ্যালয় চলাব। সঞ্জীৱ শইকীয়া, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।